নমস্কাৰ দৰ্শক ৰাইজ, জ্ঞান বাৰ্তাৰ অন্য এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ এসময়ত অসমৰ শ্ৰেষ্ঠ তবলাবাদক তথা সু অভিনেতা, সু গায়ক হিচাপে নিজৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা এজন শিল্পীৰ লগত। তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু সকলোৰে মৰমৰ শ্ৰীযুত কিৰণ কুমাৰ দাস ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। মোৰ আজি হাঁহনিও ধৰিছে মোৰ নিজৰ মামা। মই মামাকে আজি ইন্ট্ৰডাকশ্যন কৰিবলৈ লাগিছে। হয় মামা, মই আজি আপোনাৰ ওচৰলৈ আহিলোঁ আপোনাৰ জীৱনজোৰা সাধনাৰ কিছু অংশ যাতে মই সামৰি বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে আগবঢ়াব পাৰোঁ আৰু তেওঁলোকো যাতে আপোনাৰ সেই সাধনাসমূহক বাটকটীয়া হিচাপে লৈ পেলাই অনুপ্ৰাণিত হৈ তেওঁলোকো যাতে জীৱন বাটত আগুৱাই যাব পাৰে। পোনপ্ৰথমে মই মামা আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপুনি সংগীত সাধনাৰ প্ৰতি আপোনাৰ মনোগ্ৰাহী কেনেকৈ হৈছিলে সেই বিষয়ে যদি অলপ জনাই বহুতেই ভাল পাম। সংগীতৰ প্ৰতি মোক আকৰ্ষিত কৰা প্ৰথম মানুহগৰাকী হ'ল মোৰ মা ৰীণা ফুকন। তেখেতে ভাল গান গাইছিলে আৰু মায়ে কৈছিলে যে চামগুৰিত যেতিয়া ভূপেন দা যায়, ভূপেন দাৰ মঞ্চত মায়ে গান গাইছিলে, ভাল গান গাইছিলে। গতিকে মাৰ পৰা মই প্ৰথম গান আৰম্ভ কৰিলোঁ। গান কি মানে ভূপেন দাৰ গানবিলাক মোক গোৱাবলৈ যত্ন কৰিছিলে। কিন্তু কথা হ'ল কি, গোৱাৰ প্ৰতি মোৰ আগ্ৰহটো অলপ কমি বজোৱাৰ প্ৰতি আগ্ৰহটো বেছি হ'ল। যেতিয়া মই LP স্কুলত পঢ়ি আছোঁ, আমাৰ গাঁৱত মানে কিছু বয়োজ্যেষ্ঠ লোকে এইটো বৈঠক বুলি কয়, বৈঠক, তেওঁলোকে গান চান গায়। মই মনে মনে গৈ পেলাই কেনেকৈনো ঢুলুকিটো বজাই শুনি থাকোঁ আৰু নিজৰ চেষ্টাৰ ফলত মই তবলাত কিছু আগবাঢ়িলোঁ। তাৰপিছতে পূজনীয় গম্ভীৰ শইকীয়াদেৱ, আমাৰ চগলাতে ঘৰ, মোৰ পৰা বেছি নহয় 2 কিলোমিটাৰ আঁতৰত, তেখেতে মোক নি অসমৰ বিখ্যাত তবলাবাদক বিবেকানন্দ ভট্টাচাৰ্য ছাৰৰ তাত মোক এডমিশ্যন লোৱাই দিয়ে আৰু ছাৰে মোক শিকালে। ময়ো খুব মনোযোগেৰে শিকিলোঁ। আৰু ইণ্টাৰেষ্টিং কি, ছাৰে কিবা ভুল এটা দি যায়, মোক কয় তুমি মুখস্থ কৰা বজোৱা। ছাৰ ভিতৰৰ পৰা অহাৰ পিছত মইতো ক্লিয়াৰ হৈ যায়। মানে এসপ্তাহ সময় নালাগিছিলে। আজি কি নহওক যথেষ্ট কষ্ট কৰিলোঁ আৰু মোৰ বন্ধু বান্ধৱ আছিল যদিও মই তবলা মোৰ একমাত্ৰ বন্ধু। আৰু 75ত যেতিয়া সদৌ অসম সংগীত সন্মিলন হয় নগাঁৱত, তেতিয়া ছাৰে মোক সেই প্ৰতিযোগিতাত মানে জইন কৰালে আৰু মই তাত বজাই অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিলোঁ। আৰু মোৰ তবলা শুনি তেতিয়া মুন্নী খাৰ আহিছিলে মানে পুৰস্কাৰ দিবৰ কাৰণে। মুন্নী খাৰ চাহাবে মোক লক্ষ্ণৌলৈ লৈ যাব ধৰিছিলে যে তুমি ব'লা, মই তোমাক তবলা শিকাম। কিন্তু মোৰ ঘৰত দেউতাহঁতে নিদিয়াৰ ফলত মই যাব নোৱাৰিলোঁ। তাৰপিছত এনেকৈ গতানুগতিক তবলা বজাওঁ, গানৰ প্ৰতিও আগ্ৰহটো আছে, তাৰপিছত অভিনয়ৰ প্ৰতিও আগ্ৰহটো আছে। কিন্তু মোক ইয়াত যিবিলাক থিয়েটাৰ হয়, তেতিয়া মই সৰু ল'ৰা, অসমত আমি 2জন সৰু ল'ৰাই মানে মই তবলা আৰু তেওঁ হ'ল কংগু বজায়, এই 3টা যে এনেকুৱা ঘূৰণীয়া। তেওঁ হ'ল গুৱাহাটীৰ দেবু দত্ত, তেওঁ আমাৰ ৰিদীপ দাৰ লগত বজাইছিলে। আৰু মোৰ ভেৰাইটিজ, বিশেষকৈ সৰুৰ পৰা মই সূৰ্য দাসৰ লগত বেছি বজালোঁ। কেতিয়াবা খগেন দাৰ লগতো বজাইছোঁ, পুলক দাৰ লগতো বজাইছোঁ আৰু এনেকৈ ভেৰাইটিজ মানে যিমান শিল্পী আছে। আৰু নগাঁৱতো কোনো বাকী নাই, নগাঁৱত যিমান আছে, কুইন দাস, ৰিজিয়না চুলতানা আহমেদ, দিগেন মহন্ত, এইসকল আৰু বহুত আছে, সকলোৰ লগত মই তবলা সংগত কৰিলোঁ। হয়, আপোনাৰ সংগীত জীৱনৰ বিষয়ে জনাইছে, বহুতেই ভাল পাইছোঁ। পোনপ্ৰথমে আমাৰ দৰ্শক ৰাইজেও নিশ্চয় চাবলৈ বিচাৰিব আপোনাৰ সংগীতৰ কিছু মানে কলা সাধনা। মই সহৃদয়েৰে আপোনাক অনুৰোধ কৰিছোঁ, আপোনাৰ নিজৰ স্বৰচিত গীত এটি যদি মোক তথা আমাৰ দৰ্শক ৰাইজক শুনাই তেন্তে সকলোৱে ভাল পাব। এই গীতটো মানে আচৰিত কথা। মই তেতিয়া নগাঁও কলেজত পঢ়ি আছোঁ, পঢ়ি থাকোঁতে মানে মডাৰ্ণ ছং হিচাপে মই আগদিনা লিখিলোঁ, ঘৰতে ৰাতি আগদিনা লিখিলোঁ, লিখি সুৰ তেতিয়াই কৰিলোঁ আৰু পিছদিনা গালোঁ। সেইটোত মই কিন্তু 3য় স্থান পাইছোঁ। যি কি নহওক মই এইটো প্ৰেৰণা। ঠিক আছে, মই গানটো গাই দিছোঁ, অকণমান গাম দেই।
যোৱা নিজৰাতি পাৰে পাৰে আছে ফুলি বৈ যোৱা নিজৰাতি পাৰে পাৰে আছে ফুলি নানা বৰণীয়া ফুল চন্দ্ৰমা তোমাৰ বাবে চন্দ্ৰমা তোমাৰ বাবে বৈ যোৱা নিজৰাতিত পাৰে পাৰে আছে ফুলি বৈ যোৱা নিজৰাতিত পাৰে পাৰে আছে ফুলি নানা বৰণীয়া ফুল চন্দ্ৰমা তোমাৰ বাবে চন্দ্ৰমা তোমাৰ বাবে হয় খুবেই ভাল লাগিলে আপোনাৰ নিজৰ স্বৰচিত গীত এটা আমাক শুনোৱাৰ বাবে আৰু মই এই মুহূৰ্ততে এটা কথা জানিব বিচাৰোঁ আপুনি মই জানিব পৰা মতেদি ভূপেন হাজৰিকা ডাঙৰীয়াৰ লগতো আপুনি তবলা পৰিৱেশন কৰিছিলে সেই স্মৃতি বা সেই অভিজ্ঞতাৰ বিষয়ে কিছু কথা যদি অৱগত কৰে তেন্তে খুবেই ভাল পাম ভূপেন দাৰ মানে কি মই অতি শ্ৰদ্ধা কৰিছিলোঁ আৰু ভূপেন দাই মোক বাপু বুলি মাতিছিলে আৰু ভূপেন দাৰ ঘৰলৈও গৈছোঁ মই কেইবাৰো চকলাঘাটত ভূপেন দাৰ অনুষ্ঠানটি ৰাইজে পাতিছিল মোকো পঠাইছিলে তাত ভূপেন দাক মাতিবৰ কাৰণে গতিকে ভূপেন দাই আহি ইয়াত অনুষ্ঠানটো কৰিছিলে কৰাৰ পিছত ভূপেন দাক মই লগ কৰিছোঁ এদিন কি হ'ল চানমাৰি যাওঁতে ভূপেন দাই কিবা সুৰ এটা কৰি লাগি আছে মোক কৈছে বাপু তবলাটো অকণমান ধৰাচোন মই ধৰিলোঁ এই গানটো সুৰটো ৰাখি পেলাই কৈছে বা তোমাৰ হাতখন ইমান সুন্দৰ হাত বোলো দাদা আপোনাৰ আশীৰ্বাদ আৰু তেনেকৈ এই হাতীগাঁৱত এটা অনুষ্ঠানত বজাইছিল গতিকে ভূপেন দাক মানে মই তবলা বজোৱাটো ইমান ইম্পৰ্টেণ্ট নাছিলে কিন্তু কথা হ'ল কি তেওঁ অতি শ্ৰদ্ধা কৰোঁ মোৰ অন্তৰত থাকে আৰু ৰজাপথাৰ সাহিত্য সভাত গ'লোঁ তাৰপিছত ভূপেন দাই কৈছে বাপু তুমি মোৰ লগত থাকিবা দেই মই মঞ্চত উঠি গ'লোঁ থাকিলোঁ মাজখনতে মোক কৈছে বাপু মোৰ গানবিলাক ভাল হৈছে জানো মোৰ অতি দুখ লাগি গ'ল তেতিয়া যে যিজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন যিজন মানে গীতত মানে হাজাৰ হাজাৰ দৰ্শক মোহিত হৈ যায় সেই ব্যক্তিজনে কোনো অহংকাৰ নাই কোনো হেৰি নাই মানে মোক কৈছে যে বাপু মোৰ গানবিলাক ভাল হৈছে তেনেকুৱা শিল্পী মই পোৱা নাই কিন্তু মোৰ গানটো কেনেকুৱা হৈছে এই ষ্টাইলৰ মানুহ পোৱা যায় আৰু সেয়া ভূপেন দাই মানে যিদিনা ঢুকাইছে সেইদিনা ময়ো ঢুকালোঁহেঁতেন মই ডিমৰুগুৰিত কিবা এটা ৰিহাৰ্চেল কৰি আছিলোঁ তাৰপিছত মোৰ বন্ধু এজনৰ পত্নীয়ে কৈছিলে তেওঁ আছিলে কৈছে দাদা ৰ'বচোন লোকক খবৰ এটা পাইছে নাই মই বোলো কিনো বোলে 4টা কিমান মিনিটত বোলে ভূপেন দা ঢুকাল নহয় মোৰ মানে এতিয়াও দুখ লাগিছে খুব কান্দিলোঁ মোৰ ল'ৰাটো আছিলে আহিছোঁ মই চলাইছোঁ মই 2-3বাৰ গাড়ী আগত পৰিছোঁ এতিয়া যি কি নহওক মই বহু ক্ষতি হ'ল বুলি ভাবোঁ ভূপেন দা নোহোৱাত তেওঁ এটা গীতত এটা বুৰঞ্জী আছিলে এটা মেছেজ আছিলে প্ৰতিটো গানত এটা মেছেজ আছিলে তেওঁ যদিও কোনোবা সুন্দৰীক লৈ গীত গাইছিলে ইমান সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছিলে বা গীতটো সজাইছিল ভাবিলে মই কেতিয়াবা আচৰিত হৈ যাওঁ তাৰমানে আচলতে ঈশ্বৰ প্ৰদত্ত ভূপেন দা সেয়া তাৰপিছতে মই মোৰ বহুত চেষ্টাৰ ফলত চাকৰি এটা হ'ল ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছত চাকৰিটো হোৱাৰ পিছত এসপ্তাহ 10 দিনৰ পিছতে মোৰ ডিউটি পৰিছে
দিল্লী মানে কি আমি নাটক কৰিব যাম কেলিগুলা নাটকখন কৰিলোঁ আইফেক্স হলত কৰিলোঁ তাৰপিছত NSDত কৰিলোঁ তেতিয়া আমি নাছিৰুদ্দিন শ্বাহক লগ পাইছোঁ চেতনা বাইদেউ দুলাল ৰয় ছাৰৰ ডাইৰেকশ্যন গতিকে সেইফালৰ পৰা তাত গ'লোঁ কিন্তু তাৰ আগতেই মই ভ্ৰাম্যমাণ থিয়েটাৰত তবলা বজাবলৈ গৈছিলোঁ নৰকাসুৰ নাটকখন লৈছিলে ধৰণী গোস্বামীদেৱ পাঠশালাৰ তেখেতক মানে চবেই সন্মান কৰে আমাৰ বিজুদা হওক নিপুণ গোস্বামী হওক মানে ইমান চোকা মানুহ ইমান হেৰি মানুহ মানে নাটকত অগাধ পণ্ডিত বুলি ক'ব পাৰি ডাইৰেকশ্যন তাৰপিছত কাৰ্তিক বিচাৰি হাহাকাৰ কৰি ফুৰিছে সদালকৰ মহাই মই মহা বুলি মাতোঁ তাৰপিছত ধৰণী গোস্বামীদেৱ গ'ল সেইদিনা তাৰপিছতে মোক চাইছে তাৰপিছত সদায় কৈছে আমাৰ ৰুদ্ৰ চৌধুৰী মোৰ মহা হয় মিছেছ মাহীকক বিয়া কৰিছে তেওঁলোক দুইজনকে মাৰিলে বোলে হেৰি ৰুদ্ৰ সদা তোমালোক এইফালে তুমি কাৰ্তিক বিচাৰি গোটেই অসমখনত ঘূৰি ফুৰিছা কাৰ্তিক দেখোন ইয়াতে আছে আচৰিত কৈছে সেই ভাইটিটো মাতা মোৰ কথা কৈছে তাৰপিছতে মোক তেতিয়া কাৰ্তিক কেৰেক্টাৰটো দিলে কিন্তু ঘটনা হ'ল কি ইণ্টাৰেষ্টিং মইতো অভিনয় কৰিয়ে পোৱা নাই তেতিয়ালৈকে তাৰপিছতে যত্ন কৰিলে বহুত যত্ন কৰিলে মানে তেখেতে ধৰণী মানে মই গুৰু বুলিয়ে লৈছোঁ আৰু তেওঁ গুৰুদেৱে বহুত যত্ন কৰিলে সেইটো মই কিছু ছাকচেছ হ'লোঁ তাৰপিছত আকৌ পাপ আৰু প্ৰায়চিত্য বুলি এটা ছাবৰ্ডিনেট মানে হেৰি দিলে এই মানে কি হিৰো তাত অন্ধ কেৰেক্টাৰ এটা আছিলে তেতিয়া মানে কি হয় ভাত খাবলৈ অকণমান দূৰ আৰু প্ৰায় 150 মিটাৰ দূৰ মোক ইয়াত গামোচা এখন মাৰি দিয়ে চকুত যোৱা তুমি ভাত খাই আহিব লাগিব আৰু তুমি কেনেকৈ যোৱা চকুকেইটা অন্ধ হওঁতে তুমি কিন্তু লক্ষ্য মানে নিজে অনুভৱ কৰি যাবা ঠিক তেনেকৈ গৈ পেলাই ভাতকেইটা খাওঁ আকৌ গামোচা মাৰি দিয়ে তেনেকৈ আহি কেম্পাছ পাওঁ তেতিয়া মই বহু কথা জানিলোঁ মানে অভিনয়ৰ বিষয়ে তাৰপিছত আকৌ গৰীব কিয় মৰে হিৰো দিলে গতিকে 3খন নাটকত মই কৰি পেলাই কিন্তু এটা ভাল আদৰ পালোঁ পেপাৰ কাটিংবিলাক আছে তেতিয়া মোৰ অভিনয়ৰ বিষয়ে লিখায় হয় মামা বহুতেই ভাল লাগিলে যিহেতু আপোনাৰ ভূপেন হাজৰিকা আপোনাৰ হাৰে হাৰে খেৰে খেৰে সোমাই আছে মই অনুভৱ কৰিব পাৰিছোঁ গতিকে আপোনাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যিটো গীত সকলো জেগাতে আপোনাক গাবলৈ অনুৰোধ কৰে আজি ময়ো আপোনাক অনুৰোধ কৰিছোঁ সেই গীতটো যদি এপাক গায় তেন্তে আমাৰ দৰ্শক ৰাইজেও নিশ্চয় ভাল পাব গীতটো গাম বাৰু কিন্তু মোৰ ভইচৰ অকণমান ডিফেক্ট হৈ আছে তাৰমানে খুব কাহ হৈ আছে ভইচটো মানে কি হয় ক'ব নোৱাৰোঁ দেই আৰু গুৰুজনাৰ মানে গীত গাবলৈ মই শতবাৰ নমস্কাৰ কৰি গীত গাওঁ মঞ্চটো তেখেতৰ অন্তৰত ৰাখি গাওঁ তাৰপিছত যি হয় আৰু ঠিক আছে আৰম্ভ কৰিছোঁ বুকু হম হম কৰে মোৰাই কোনে নিদ্ৰাৰে মোৰাই পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰাই দেশৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে অগণি কালিকা দেহ ৰন্ধে ৰন্ধে চৰে বুকু হম হম কৰে মোৰাই
খুব সুন্দৰ বহুতেই ভাল লাগিলে আৰু মইতো মামাক পায়ে থাকোঁ আৰু দৰ্শক ৰাইজ আপোনাৰ সবেও নিশ্চয় ভাল পাব মামাৰ এই কলা কৌশলীসমূহ মামা মই এটা বিশেষ প্ৰশ্ন আপোনাৰ পৰা সুধিব বিচাৰোঁ বৰ্তমান নৱপ্ৰজন্ম যিসকল সংগীত সাধনাৰ লগত জড়িত হৈছে তেওঁলোকক আপুনি কিবা এটা পৰামৰ্শ দিব বিচাৰিব নেকি নৱপ্ৰজন্মৰ কাৰণে মই যিখিনি জীৱনত কৰিলোঁ সেইখিনি বাহিৰতো মই বেলেগ ক'ব নোৱাৰোঁ নহয় জানো নৱপ্ৰজন্ম আজিকালি বহুত ভাল ভাল গোৱা ল'ৰা ছোৱালী ওলাইছে ভাল গায় হা কিন্তু কথা হ'ল কি তেওঁলোকে এই গোৱাখিনি স্থায়ীভাৱে যদি ৰাখে আৰু দৈনিক মানে এটা সময় নিৰ্ধাৰণ কৰি ভইচৰ প্ৰেক্টিছটো যদি ৰাখে নিশ্চয় এদিন তেওঁলোক ভাল হোৱা মানে কি আমাৰ দেশখনৰ আমাৰ ৰাইজৰ আমাৰ সাংস্কৃতিক দিশত এটা সম্পদ হিচাপে তেওঁলোক গঢ়ি উঠিব পাৰে হয় গতিকে ইয়াৰ পৰা এইটো বুজিব পৰা যায় যে মানে নিতৌ অনুশীলনটো বহুতেই প্ৰয়োজনীয় বস্তু হয় হয় গতিকে যিসকল নৱপ্ৰজন্মই তোমালোকে সংগীতেই হওক বা অন্যান্য তোমালোকে কিবা তবলাও বজাব পাৰা নহয় জানো তবলা বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতে হওক তোমালোকে নিতৌ ৰিয়াজ কৰাটো অভ্যাস কৰি দিয়া নিতৌ তোমালোকে অনুশীলন অব্যাহত ৰাখা আমাৰ এওঁলোক পৰম প্ৰয়োজনীয় ব্যক্তি এওঁলোকে নিজৰ জীৱনকালত আমাৰ বয়সত তেওঁলোকে গোটেই অসমতে নিজৰ নাম খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিলে গতিকে তেওঁলোকে আমাক যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শবোৰক যদি আমি সশ্ৰদ্ধাই যদি পালন কৰোঁ তেন্তে নিশ্চয় আমিও দুটা খোজ জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হ'ম হয় মামা মই এটা কথা আপোনাৰ পৰা সুধিব বিচাৰোঁ যে আপোনাৰতো বহুত দীঘলীয়া আপুনি কালচাৰেল দিশটোত বহুত দীঘলীয়া এটা দিন অতিক্ৰম কৰিছে বহুত দীঘলীয়া সময় আপুনি এই জগতখনৰ লগত জড়িত গতিকে এই জগতখনৰ লগত আপোনাৰ এনেকুৱা কিবা এনেকুৱা এটা মধুৰ স্মৃতি আছে নেকি যিটো আপুনি কোনো দিনে পাহৰিব নোৱাৰে জীৱনকালত আৰু যিটো স্মৃতিয়ে আমাৰ বৰ্তমানৰ সমাজখনলৈ এটা অনুপ্ৰেৰণা হিচাপে যায় স্মৃতি মানে কি মোৰ কেইটামান ভাল স্মৃতি আছে নথকা নহয় এক নম্বৰ কথা হ'ল কি ৰবীন্দ্ৰ ভৱনত এটা অনুষ্ঠান হৈছিলে য'ত নেকি হেমা মালিনী আহিব হা তাৰপিছত জিতু তপনদাৰ মানে তাত অৰ্কেষ্ট্ৰা মানে ডাইৰেকশ্যন কৰিছিলে আমাৰ ভূপেন হাজৰিকা তেখেত সকলোৱে মিলি পেলাই মানে সুন্দৰ এটা হেৰি কৰিছিলে আৰু কি হ'ল জ্যোৎস্না বিশ্বাস কলিকতা হা জ্যোৎস্না বিশ্বাস খুব মানে বাউল গীত গায় খুব ভাল গীত গায় তাৰপিছত সেইদিনা মানে কি মই অফিচলৈ যোৱা অলপ দেৰি হৈছে ফ্ৰণ্টত মানে আমাৰ আনন্দমোহন ভাগৱতী ছাৰ তাৰপিছত আমাৰ মাজগাঁৱৰ মানে শ্ৰীকুণ্ডা বুলি মাতোঁ আমাৰ মিউজিক হেৰি আছিলে মানে মিউজিক কলেজৰ তেওঁ প্ৰিন্সিপাল আছিলে তাৰপিছত হৰ্ট চেতিয়া বুলি এজন আছিলে ভকেল বাহিৰত আছে তাৰপিছত মই যেতিয়া গেটত সোমাইছোঁ মোক এনেকৈ আঙুলিয়ে দিছে মই সাংঘাতিক ভয় খালোঁ মানে কি মোৰ লেট হোৱাৰ কাৰণে কিবা এটা মোৰ চাকৰিটো সোমাইছোঁহে চাকৰিটো যায় যদি বৰ ডাঙৰ কথা হ'ব তাৰপিছত গৈ মই ভয়ে গৈছোঁ তেতিয়া শৰৎ চেতিয়াই মানে ছাৰক কৈছে এওঁ কিৰণ এওঁকতো মই চিনি পাওঁ নামটো নাজানো এইটো খুব ভাল তবলা বজায় তাৰপিছতে মোৰ তেতিয়া ভাল লাগিছে দেই মোক কৈছে আহচোন কিৰণ আহ তাৰপিছত আমাৰ মিউজিক কলেজত মানে তেতিয়া ৰবীন্দ্ৰ ভৱনতে এটেচ হৈ আছিলে মই সোমাই গৈছোঁ এনেকুৱা হাৰমনিয়াম বজাইছে হাৰমনিয়ামখনৰ আৱাজ শুনি মোৰ জয়ন্তদালৈ মনত পৰিছে মানে জয়ন্তদাই তেনেকৈ বজাইছিলে তাৰপিছত গৈছোঁ এজনী ছোৱালী নহয় জয়ন্ত হাজৰিকা তাৰপিছত সোমাই গৈছোঁ এজনে হাৰমনিয়াম বজাইছে ক্ষীণমিন তাৰপিছত ওচৰতে ছোৱালী এজনী আছে মোক চিনাকি কৰি দিলে তাৰপিছতে কৈছে জ্যোৎস্না এওঁ তবলা বজাই তুমি চাই লোৱা আৰু মই তেতিয়াই গম পাইছোঁ যে তাৰ মিউজিক কলেজৰ বহুত কেইজনে তবলা বজালে তেওঁ মানে চইচ হোৱা নাই জ্যোৎস্না বিশ্বাস তেওঁলোকে বেংগল মানুহতো গোটেই সাধনাত বহুত বেছি তাৰপিছত মই তেতিয়া ভয় লাগিছে আৰে যদি চইচ হোৱা নাই ঠিক আছে মই ঈশ্বৰক চিন্তা কৰি গুৰুদেৱক মানে চিন্তা কৰি পেলাই তবলা হাত দিলোঁ তবলা চাইছোঁ টিউনো বৰ সুন্দৰ টিউন হৈ আছে তাৰপিছত তেওঁ গালে আৰু গোৱাৰ পিছত মইতো জেগাটো পালোঁৱেই জেগাটো পাওঁতেই তবলা বজাই দিলোঁ সেইটো আধা গাই পেলাই তাৰপিছত আকৌ নেক্সট আকৌ এটা গাইছে সেইটো মই যেতিয়া তালটো পাইছোঁ মই বজাই দিছোঁ মোৰ ষ্টাইলত ছোৱালীজনী কি কৰিছে মোৰ হাতত থাপ মাৰি ধৰিছে বেংগলীত কৈছে বা দাদা আপোনাৰ হাত কেনেকুৱা কি বজাইছে মোৰ তেতিয়া খুব ভাল লাগিছে ভাগৱতী ছাৰে কৈছে জ্যোৎস্না হ'বনে এই বোলে সুন্দৰ
দাদা ইমান ভাল তবলা বজাইছে আচ্ছা গ'ল যোৱাৰ পিছতে মোক দাদা মাতিছে মই জ্যোৎস্না কৈছোঁ বোলো বিশ্বাস মই ইয়াত তবলাটো নহ'ব মই ৰুমত যাওঁ মোৰ তবলা লৈ আহোঁ তাৰপিছত আনন্দমোহন ছাৰক কৈ পেলাই গাড়ী এখন লৈ আমাৰ ঘৰলৈ তেওঁ গ'ল তেওঁৰ দাদা হাৰমনিয়াম বজাই থকাটো তেওঁ ককায়েক আমি গ'লোঁ তবলা ল'লোঁ যিকেইটা তবলা লাগে লৈ পেলাই আহিলোঁ আহি ইণ্টাৰেষ্টিং কি মই মিউজিক কলেজৰ ভিতৰত সোমাই এই তেতিয়া 12টামান বাজিছে নি 12টাৰ পৰা 6টাৰ পৰা শ্ব' হ'ব 12টাৰ পৰা মই 5:30লৈকে তবলাই প্ৰেক্টিছ কৰি থাকিলোঁ দিনটো তবলাই প্ৰেক্টিছ কৰি থাকিলোঁ তাৰপিছতে বজালোঁ জ্যোৎস্না প্ৰথম অৰ্কেষ্ট্ৰাটো গ'ল অৰ্কেষ্ট্ৰা যোৱাৰ পিছত জ্যোৎস্নাই প্ৰগ্ৰাম কৰিছে জ্যোৎস্নাক অকণমান টাইম দিছিলে কিন্তু ইমান সুন্দৰ পাৰফৰ্মেঞ্চ তাৰপিছত বজাই মেলি নামি আহিলোঁ এতিয়া দুলাল ৰয় ছাৰ গৈছে কিৰণ তোমাৰ জিতু তপন দাই মাতিছে তাৰপিছত আকৌ অবিনাশ শৰ্মাই আহিছে কৈছে তোমাৰ হেমা মালিনীয়ে মাতিছে হা তাৰপিছত মই গ'লোঁ গৈ হেমা মালিনী সেৱা এটা কৰিলোঁ বাইদেউ সেইটো সময়ত চাগে হেমা মালিনী বুলি ক'লে ড্ৰিম গাৰ্ল বাপৰে মানে কি মইতো আচৰিত হৈ গ'ল মোৰ গানো থিয়ৰি গৈছে মই সেৱা এটা কৰিলোঁ আৰু মোৰ লগত আছিলে তেতিয়া মোৰ পিছে পিছে থাকি পাত্তা লৈছিলে আমাৰ দুলাল বেজবৰুৱা কেওঁত যে ভাড়াঘৰ সি আছিলে তাৰপিছতে গ'লোঁ আৰু দুলাল হেমা বাইদেৱে মানে এই বিস্কুট খাই আছে ইমান মৰম কৰিলে আধা বিস্কুট খাই মোৰ মুখত সোমোৱাই দিলে হা সঁচাকৈ মোৰ চকুপানী ওলাই গৈছিলে তাৰপিছত হেমা বাইদেউৰ লগত যিজনে তবলা বজাব গৈছিলে মানে তেওঁ নাচিবতো তেওঁ আহি মোৰ মানে চৰণ চুইছে তাৰপিছতে সেইটো গ'ল হেমা বাইদেউক আকৌ মানে বিদায় লৈ পেলাই আহিলোঁ এইবাৰ জিতু তপন দাৰ ওচৰলৈ গৈছোঁ তেতিয়া আমাৰ হিতেশ্বৰ শইকীয়া ছাৰ তাৰপিছত জিতু তপন দা বহি আছে তাৰপিছত কৈছে কিৰণ এইফালে তাৰপিছত মই ওচৰত গ'লোঁ মই জিতু তপন দা মানে মই এজন মানুহ বুলি ভাবিছিলোঁ তেওঁলোকতো দুজন মানুহ হা তাৰপিছতে এজনে কৈছে এওঁ জিতু মই তপন তেতিয়াহে মোৰ ভুলটো মাৰিছে তাৰপিছত মই সেৱা কৰিছোঁ দেই কৈছে কিৰণ তুমি ইয়াত থাকিব নালাগে তুমি এইখন হাত লৈ আমি লৈ যাম আমি পৰহি যাম তোমাক লৈ যাম বম্বে এতিয়া মোৰ চাকৰিটো জইন কৰা হৈছেহে কেইদিনমান এতিয়া মই কেনেকৈ যাওঁ তাৰপিছত ঘৰত ক'লোঁ দেউতাই নিদিয়ে যাবলৈ তাৰপিছত এওঁলোকেও মানে কৰিলে তাৰপিছতে যিটো তপন তাক ক'লোঁ আৰু বোলো দাদা মোৰ সমস্যা ধেৰ মই বহুত দুখীয়া ল'ৰা কোনোমতে কেইটামান পইচা দৰমহা পাই ঘৰখন চলি আছোঁ মই তাত গৈ এইটো মানে কৰোঁ মানে এই ঘৰখন কি হ'ব গতিকে মোক বেয়া নাপাব মই নাজানো হয় বহুতেই এটা ৰোমাঞ্চকৰ ঘটনা আপোনাৰ পৰা গম পালোঁ আৰু বহুতেই ভাল লাগিছে আৰু এইখিনিতে মামা মই এটা আমাৰ দৰ্শক ৰাইজকো মানে আহ্বান জনাব বিচাৰোঁ যেনেকৈ আপুনি আপোনাৰ ইমানখিনি মানে পাৱাৰফুল পাৰফৰ্মেঞ্চ আপোনাৰ ভিতৰত পেক হৈ আছিলে আপোনাক নানানজনে বম্বেলৈ লগ ধৰিছিলে হয়তো আপুনি সেই সময়ত যদি বম্বেলৈ গ'লহেঁতেন আজি আপোনাৰ স্থান হয়তো অপূৰ্ব এটা স্থান পালেহেঁতেন আপুনি এটা অতুলনীয় স্থান এটাত আপুনি আজি অধিষ্ঠিত হৈ থাকিলেহেঁতেন গতিকে আমাৰ সেই সময়ত আমাৰ অভিভাৱকসকলৰ এটা মানে মাইণ্ডত এটা নিগেটিভিটি থাকে যে মোৰ ল'ৰাটো দূৰলৈ গ'লে কিবা এটা অনিষ্ট হ'ব নেকি কিবা এটা মানে বিপদত পৰিবগৈ নেকি গতিকে সেই তেনেকুৱা মনোবৃত্তি থকা অভিভাৱকসকলক মই এটা আহ্বান জনাব বিচাৰোঁ যে আপোনাৰ পুত্ৰ বা আপোনাৰ পুত্ৰীৰ যদি সেই তেনেকুৱা লেভেলৰ কলা সাধনাত ব্ৰতী গতিকে তেওঁলোকে যদি বাহিৰলৈ যাব বিচাৰে তেন্তে নিঃসন্দেহে যাবলৈ দিয়ক নহয় জানো আৰু বাহিৰৰ পৃথিৱীখনতহে নিজৰ নাম কীৰ্তিত্ব অৰ্জন কৰিবলৈ বেছি সুবিধা পোৱা যায় আমি ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থাকিলে আমি নিজৰ নাম আৰু খ্যাতি অৰ্জন কৰিবলৈ কেতিয়াও সক্ষম নহওঁ হয় মামা আপোনালোকে গোটেই জীৱন জুৰি বহুতেই সাধনা কৰিলে বহুতেই সাধনাৰে পৰিপুষ্ট এজন ব্যক্তি বৰ্তমান গতিকে মই ভাবোঁ মামা আপুনি যদিহে আপোনাৰ সাধনাসমূহক বৰ্তমান আমাৰ নৱপ্ৰজন্মলৈ বিলাই দি থৈ যায় শিকন প্ৰণালীৰ দ্বাৰা তেন্তে নিশ্চয় আপোনাৰ লগতে আপুনি সিঁচি থৈ যোৱা বীজ কেইটামান যদি আমাৰ সমাজত থাকে তেন্তে আমাৰ সমাজখনে সংগীতৰ দিশত আজি যিটো পজিশ্যনত আছে তাতকৈ আৰু দুখোজ আগবাঢ়ি যাব বুলি মই ভাবোঁ গতিকে মই আপোনাক এটা অনুৰোধ জনাব বিচাৰোঁ যে আপুনি আপোনাৰ ওচৰলৈ যদি কোনো শিক্ষাৰ্থীয়ে তবলা শিকিবৰ কাৰণে আহে বা আপুনি তবলা শিকনৰ কিবা বিদ্যালয় এখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিবা পৰিকল্পনা ভাবিছে নেকি এইখিনি কৰিম বুলি মই ৰেজিষ্ট্ৰেশ্যন কৰি আনিলোঁ স্কুল এখন এতিয়াও আছে ৰেজিষ্ট্ৰেশ্যন কিন্তু কথা হ'ল কি
আমাৰ য'ত ঘৰ ইয়াত তাৰমানে তেনেকৈ শিকাবলৈ অহা মানুহ খুব কম। আৰু এটা কথা মই তবলাৰ ক্ষেত্ৰত এইখিনিতে কওঁ, মই শিকাইছোঁ বহুত। কথা হ'ল কি অভিভাৱকে ভাবে আমি বজাওঁ ঢাকিনা তিন ঢাকে ধেনে এই আমি কাঁহৰ পৰা বজাওঁ বা হেৰি দাঁতৰ বজাওঁ বা খেমটা বেছি গান আমাৰ এই তিনিটা তালতে চলি থাকে। এতিয়া মই মোৰ চলাই আহিলে তেতিয়া মই আঙুলিকেইটাটো ঠিক ঠাক কৰি ল'ব লাগিব। তাতো কেনেকৈ বজায়, তাৰপিছতে তিত কেনেকৈ বজায় বা তেৰে কেনেকৈ বজায় বা তেৰেকেটে কেনেকৈ বজায়, ধা গগ এইবিলাক কেনেকৈ বজায়, এইটো তেওঁক প্ৰস্তুতিটো কৰি ল'ব লাগিব। তাৰপিছতে কিন্তু তেনেকৈ এইখিনি প্ৰস্তুতি কৰোঁতে অকণমান সময় লয়, সময় লয়। তেতিয়া কি হয় গাৰ্জেনে ভাবে তেওঁ ইমান ধুনীয়া তবলা বজায়, মোৰ ল'ৰাটো কি শিকাই আছে। মই তেনে পাইছোঁ কিন্তু এই কঠীয়াতলিত এখন স্কুল আছিলে, মই তালৈ গৈছিলোঁ, প্ৰায় 150মান ষ্টুডেণ্ট আছিল দেই। মই তাতো পাইছোঁ আপুনি কি শিকাই আছে, আপুনি এনেকৈ বজায় মঞ্চত, মোৰ ল'ৰাটোক আপুনি কি শিকাই আছে। বোলো মই বজোৱাখিনি বজাবলৈ এইখিনি কৰিব লাগিব। যেনে আপুনি ভাল চেণ্টেঞ্চ এটা লিখিবলৈ যাওঁতে মানে ABCD শিকিহে আপুনি চেণ্টেঞ্চটো শিকিছে। গতিকে এইখিনি অভিভাৱকৰ এইখিনি ধৈৰ্য ধৰিব লাগিব যে শিকাই দিয়াখিনি ঘৰত তেওঁ প্ৰেক্টিছ কৰিছে। মই মোৰ ওচৰলৈ আহিলে মই শিকাই দিম। এতিয়া তোমালোকৰ তাতে হেৰি সপোন ভূঞা মোৰ ষ্টুডেণ্ট, মই শিকাইছোঁ। তাৰপিছত আমাৰ ইয়াতে পংকজ মুদৈ মোৰ ষ্টুডেণ্ট, মই শিকাইছোঁ। নগাঁৱত আছিলে ৰাণা বৰা, তেওঁ বহুত বজালে, এতিয়া বাদ দি দিলে। গতিকে মোৰ ষ্টুডেণ্ট আছে, বহুত আছে, মই শিকাইছোঁ। অহাখিনি মই নোৱাৰিম, সময় নাই, বা তেওঁ যদি পৰা নাই এই কি বজাইছা তুমি নাহিবা, এনেকৈ মই কোৱা নাই। হয় মামা, বহুতেই ভাল লাগিলে আপোনাৰ পৰামৰ্শসমূহ, আৰু নিশ্চয় এই পৰামৰ্শসমূহ পালন কৰিলে বৰ্তমানৰ যিসকল সাধনা ব্ৰতী আছে তেওঁলোকে কিবা এটা হ'লেও তথ্য পাব বুলি ভাবোঁ। হয় মামা, মই আপোনাৰ কৃতিত্বসমূহৰ ভিতৰত আপুনি বৰ্তমানলৈকে কেনেকুৱা ধৰণৰ কৃতিত্ব পাইছে, চৰকাৰৰ ফালৰ পৰাই হওক বা আমাৰ স্থানীয় ফালৰ পৰাই হওক, সেই বিষয়ে যদি ওচৰতে দুই এষাৰ কয় বহুতেই ভাল লাগিব। 1 নম্বৰৰ কথা, চৰকাৰৰ ফালৰ পৰা মই শিল্পী পেঞ্চনটো পালোঁ। প্ৰথম বছৰ নাপালোঁ, তেতিয়া আমাৰ MLA আছিলে মাননীয়া আঙুৰলতা ডেকা, তেওঁ মোক দিম বুলি কথা দি নিদিলে। তাৰপিছত মই বাদ দিলোঁ, নাই মই শিল্পী পেঞ্চনৰ কাম নকৰোঁ, একো নকৰোঁ। কিন্তু আমাৰ মোৰ মেছেজ, তেওঁ নিজেই গুৱাহাটী গৈ অল ডকুমেণ্টছ লৈ গৈছে। তাৰপিছত এসময়ৰ মানে ভূপেন দাৰ লগত তবলা বজাইছিলে সূৰ্য গোস্বামী, সূৰ্যদাই এওঁক লগ পালে, ক'ত আহিছা, বোলে মই এওঁৰ এপ্লিকেশ্যনটো কৰিবৰ কাৰণে আহিছোঁ শিল্পী পেঞ্চন। কৈ চাওঁ কিৰণৰ ডকুমেণ্টছখিনি চাওঁ, চালে, চাই পেলাই কৈছে বা ইমান ডকুমেণ্টছ আছে, মোৰ নাই। গতিকে এটা কাম কৰিবা, কিৰণক ক'বা কোনো MLA ওচৰত যাব নালাগে, এই ডকুমেণ্টছত পাই যাব। ইমান কেলিবাৰ থকা এজন শিল্পীক যদি মানে পেঞ্চনটো নিদিয়ে, কাক দিব? তেওঁ কৈছে যে হেৰি মঞ্চত খোলটো চাপৰটো মাৰিলে শিল্পী নহয়তো, ঢোলটো বজালে শিল্পী নহয়। গতিকে এওঁক প্ৰেৰণা যোগালে, আৰু এওঁ এপ্লাইটো কৰি গুচি আহিল। তাৰপিছতে পিছত মই ৰিজাল্টটো পাইছোঁ, মোক শিল্পী পেঞ্চনটো চৰকাৰে দিলে। দেখিছোঁ আমাৰ এতিয়াও কিছুমান শিল্পী কেতিয়াবা সেই মঞ্চত উঠি গানটো গাই পিছদিনা বৰ বুকু পিন্ধাই ঘূৰি ফুৰে, আমি লাজ পাওঁ, মানে কি অনুষ্ঠানটো যদি ভাল হয়। গতিকে এই চৰকাৰৰ ফালৰ পৰা সেইটোৱে পালোঁ। আৰু মাজতে এই সদৌ অসম যুৱ পৰিষদে মোক এই কলাগুৰু বঁটা দিলে, তাৰপিছত কবি সন্মিলনেও মোক হেৰি দিলে, বহাগী বৰণ দিলে। তাৰপিছতে সাহিত্য সভাই দ্বিপতীয়াখন মোক আজিলৈকে নিদিলেহি। ইয়াত শাখা সাহিত্য সভা আছে, তেওঁলোকে মোৰখন নিদিলেই, বেলেগ বেলেগ ক'ৰবাৰ মানুহক দিলে, এনেকুৱা মানুহক দিছে। এইবিলাক হাঁহি উঠে আৰু দেই, নেলাগে, সেইখন নহ'লেও হ'ল, মোৰ নিজৰ সাধনাটো সেই কথা। হয় মামা, এটা কথা আচলতে সমাজৰ
ব্যক্তিসকলে প্ৰকৃত পূজনীয় ব্যক্তিসকলক পূজন কৰিব নিশিকিলে আজি ডেটৰ সমাজখনে বিশেষকৈ প্ৰকৃত পূজনীয় ব্যক্তিসকলক পূজন কৰিব নিবিচাৰে ইয়াৰ মূল কাৰণ হিচাপে মই বিচাৰি পাইছিলোঁ যে আমাৰ বহুত কেইজন বুদ্ধিজ্ঞানী ব্যক্তিয়ে কৈছে যে আমাৰ অসমীয়া মানুহবিলাক কেঁকুৰা সদৃশ মানে এটা যদি আগলৈ যায় তাক একো আনটোৱে পিছলৈ টানিবলৈ চেষ্টা কৰে এই তাৰ লগতে তাৰ হাতে হাত ধৰি পেলাই যদি সিও আগবাঢ়িবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকোতো এটা ভাল গন্তব্যস্থান পাব কিন্তু নিজেও আগবাঢ়িবলৈ নাচায় কিন্তু বেলেগ এটাক পিছলৈ টানিবলৈ চায় গতিকে এই মনোবৃত্তিৰে থকা পৰশীঘাটৰ ব্যক্তিসকলে কেতিয়াও জীৱনত ভাল পোহৰৰ সন্ধানটো মানে প্ৰকৃত পোহৰৰ সন্ধানটো নাপায় বৰঞ্চ নৰকতে তেওঁলোকে গোটেই জীৱনটো ভুগি পেলাই শেষ কৰি দিবলগীয়া হয় এইখিনিতে মই সুমন তোমাক মানে কি ভাল পাইছোঁ তুমি আগবাঢ়ি আহি সমাজৰ কাৰণে বা দেশখনৰ কাৰণে যিটো কৰিবলৈ যত্ন কৰিছা এইটো অতি সুন্দৰ কথা আমাৰ বহুতেই কৰিবলৈ মন থাকিলেও ওলাই নাযায় ভাবে যে গৈনো কি কৰিম গতিকে এনেধৰণে এইটো ভাল হৈছে আৰু সমাজেও তোমাৰ এই প্ৰচেষ্টাটো মানে গ্ৰহণ কৰিলে খুব ভাল লাগিব আমাৰ সমাজখন উন্নতি হওক শিৱই কৈছে যে তুমি তোমাৰ কাৰণে মোক মানে প্ৰাৰ্থনা কৰি লাভ নাই তুমি যদি জনসাধাৰণৰ কাৰণে কৰা ৰাইজৰ কাৰণে কৰা দেশৰ কাৰণে কৰা তেতিয়াহে তুমি মোক পাবা এষাৰ কথা শিৱই কৈছে আৰু মোৰ প্ৰচেষ্টাটো মই সেইমতেদি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ মই সকলোৰে কাৰণে প্ৰচেষ্টা কৰিছোঁ বহুত ভাল আপোনাৰ গোটেই জীৱনটোৰ সাধনাসমূহক মই মোৰ ব্যক্তিগতভাৱে মই আত্মসাৎ কৰি থ'ব বিচৰা নাই সমাজক বিতৰণ কৰি দিছোঁ সকলো ইয়াৰ পৰা কিবা নহয় কিবা এটা যাতে উপকাৰ সাধন হয় যিহেতু সময়ৰ এটা সীমা থাকে গতিকে মই আজিৰ বাবে আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মামা